নমস্কাৰ, মোৰ নাম প্ৰদীপ ভাৱাল। মোৰ চেনেলত যোনে নতুন আছে তেখেতে ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব। এতিয়া কথা হ'ল পুৰণা পইচাৰ কথা ক'ম। পুৰণা পইচা বহুত ভেলু আছে, কিন্তু পাৰ্চনেলি কোনো নিকিনে। পাৰ্চনেলি কোনো নিকিনে। এইটো এক্সাবিশ্যনত যাব লাগে। এক্সাবিশ্যনত গ'লেহে এক্সাবিশ্যনত এটা বলি হয়। তাৰ পৰা দেশ বিদেশৰ পৰা মানুহ আহে, বাহিৰৰ পৰা বহুত মানুহ আহে। তেখেতসকলে ভেলুটো দিয়ে, তেখেতসকলে দাম বঢ়ায়, তেখেতসকলেহে তেখেতৰ কোনটো দৰকাৰ এইটো তেখেতসকলে নি এইটো দি কোনো একো কামাবলৈ নাই। এইটো বেলজিয়ামত ৰাখে, বহুত পুৰণা ৰজাৰ পইচা, বহুত পইচা, আগৰ ৰজাৰ পইচা, আগৰ কাৰোবাৰ পইচা, তেনেকুৱা যিবিলাক মানুহ নাই সেইবিলাকৰ পইচা অলপ ভেলু দিয়ে, বাকী একো ভেলু নাই, বুজিছে। এতিয়া কথা হ'ল, এতিয়া আপোনালোকৰ তাত যদি আছে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, মই মানুহৰ লগত মিলাই দিব পাৰিম। মোৰ কণ্টেক্ট নম্বৰ হ'ল 9435666764। মই ডিফুতে থাকোঁ। এইটোৱে কথা ক'লোঁ যে আপোনালোকে নাভাবিব বহুত ভিডিঅ'ত 8 লাখ 10 লাখ ময়ো দেখা পাওঁ। খালি একমাত্ৰ ইমানদাৰীত কথা কয় ৰাজজ্ঞানী। ৰাজজ্ঞানীৰ নাম হয়তো শুনিছে, যোনে কালেকশ্যন কৰে পইচা। তেখেতেই এটা ইমানদাৰী কথা কয়, কিন্তু তেখেতৰ নিজৰ পকেটৰ পইচা দিও এটা পইচা নিকিনে। মই গৈছিলোঁ তেখেতৰ তাত, তেখেতে নিজৰ পকেটৰ পইচা দি এটা পইচাও নিকিনে, খালি কৈ দিয়ে এক্সাবিশ্যনত আহক, এক্সাবিশ্যনত এণ্ট্ৰি ফিজ নলওঁ, বাছ এইটোকে কওক। কিন্তু কিতাপ চিতাপ কিনিবলৈ দিয়ে, মোটামুটি 4-5 হাজাৰ টকাৰ বস্তু কিনিব লাগে, তেতিয়াহ'লে আপোনাৰ এক্সাবিশ্যনৰ ফিজ নলয়। কিতাপ কিনিব লাগে, আৰু পইচাবিলাক কিতাপ কেনেকৈ ৰাখিব লাগে, কি কথা কি বতৰা, মই সেইটোকো বেলেগ ভিডিঅ'ত কৈ দিম, বনাই দিম। ৰাজজ্ঞানীৰো তেখেতৰ বহুত ভাল মানুহ হয়, তেখেতৰ এপইণ্টমেণ্ট ল'বৰ কাৰণে বহুত টাইম লাগে, তেখেতে ইমান পটককৈ এপইণ্টমেণ্ট নিদিয়ে। আৰু এপইণ্টমেণ্ট যদিও দিয়ে, বহুতে তেখেতৰ লগত ডিনাৰ কৰিম বুলি, লাঞ্চ কৰিম বুলি এপইণ্টমেণ্টো লয়, কিন্তু লাঞ্চ কৰা তেখেতে পইচা লয়, এনে নলয়। কিন্তু তেখেতৰ এটা লেভেল আছে, পজিশ্যন আছে, সেইকাৰণে তেখেতক চবেই সঁচা কথা কয়। তেখেতো একচুৱেলি সঁচা কথাই কয়, পইচাৰ ভেলু তেখেতেহে কৈ দিয়ে। সেইটো ভেলু হিচাপতে মাৰ্কেটত কোনোবা কিনা হয়। আৰু বাকী এক্সাবিশ্যনত গ'লে এইটো বলি হয়, সেই বলি ৰেটতেই আপুনি পাব, আৰু কিমান পাব।